মই অকমান আমাৰ যি এক্সপিৰিয়েন্স আৰু নলেজ তাক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলিকে আজি এই ভিডিঅ'টো বনাইছোঁ। কেনেকৈ লাগে জনাব। এনেকৈ আগলৈও অলপকৈ ভিডিঅ' বনাই থাকিম বুলি ভাবিছোঁ। চ' যদি আপোনালোকৰ ভাল লাগে তেতিয়া ফিডবেক দিলে এনেকুৱা ভিডিঅ'বোৰ আমি আগলৈও বনাই থাকিবলৈ এনকাৰেজমেণ্ট পাম বা মটিভেশ্যন পাম। এতিয়া আকৌ পিগাৰী ছেক্টৰটোত খুব মানে ছাডেনলি এটা ডিমাণ্ড আহিছে, দেখিছোঁ বহুতে আকৌ পোৱালি কিনিব লৈছে, বহুতে আকৌ ফাৰ্মিংটো কৰিব লৈছে, যিটো মই খুব ভাল লক্ষণ বুলিয়ে ভাবোঁ। কিন্তু আমি আৰু এটা বস্তু দেখিছোঁ যে আপোনালোকে বহুতে মোৰ কিছুমান ভিডিঅ'ত দেখিছোঁ কমেণ্ট কৰে বা তেনেকুৱা ক'ৰবাত শুনিব পাৰোঁ যে তেওঁলোকে যোৱা 2 বছৰৰ পৰা কৰি আছে কিন্তু লাভ কৰিব পৰা নাই, তেওঁলোকে পিগাৰীৰ পৰা লোকচানহে হৈছে, এনেকুৱা বহুত আমি কথা শুনিবলৈ পাওঁ। মই ইয়াতে দুটামান বস্তু আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে যদি ব্ৰিডিং কৰে আৰু সেই ব্ৰিডিঙৰ পোৱালিখিনি আপুনি পোৱালি হিচাপে বিক্ৰী কৰিম বুলি ভাবে নে আপোনালোকে সেই পোৱালিখিনি নিজৰ পোৱালি প্ৰডাকশ্যনটো নিজেই ডাঙৰ কৰি আৰু বিক্ৰী কৰিম বুলি ভাবে? কাৰণ আপোনাৰ যদি আপুনি ফাইনেন্সিয়েলি পিগাৰী কৰি অলপ ভালকৈ সংস্থাপিত হ'ব বিচাৰে তেতিয়াহ'লে এই কথাটোত এটা ক্লিয়াৰিটি অনাটো খুব দৰকাৰ। ধৰক মই আপোনাক এটা উদাহৰণস্বৰূপে ক'ব বিচাৰিছোঁ। আপুনি ছাপ'জ 10জনী মাইকী গাহৰিৰে ফাৰ্মখন ষ্টাৰ্ট কৰিছে, ব্ৰিডিং ফাৰ্ম এখন। প্ৰথম বছৰ আপুনি যদি এবাৰে পোৱালি ল'ব পাৰিব। চ' 10জনীৰ পৰা আপোনাৰ তাত ধৰক মই এভাৰেজ 10টাই ধৰিছোঁ, 100টা পোৱালি হ'ব। চ' 100টা পোৱালি যদি আপুনি পোৱালি হিচাপে বিক্ৰী কৰে তেতিয়াহ'লে সেই পোৱালিখিনি বিক্ৰী কৰি আপুনি 6,000 টকাকৈ বিক্ৰী কৰে যদি 6 লাখ টকা পাব। কিন্তু আপুনি সেই 100টা পোৱালি যদি নিজেই ডাঙৰ কৰিব পাৰে, আজিৰ ডেটত প্ৰত্যেকটো গাহৰিতে আপুনি 100 কেজি কৰিব পাৰিলে 24,000 25,000 এনেকুৱা পইচা পাব। চ' যদি মই 24,000ও ধৰোঁ তেতিয়াহ'লে আপুনি প্ৰায় 24 লাখ টকা আৰ্ণ কৰিব পাৰিব। ত' অলমষ্ট 4 গুণ বেছি। আৰু তাতোকৈ ডাঙৰ কথা যে আপোনাৰ বিজনেছটো তাৰমানে এটা ভাল ভলিউমত আপুনি কৰিবগৈ পাৰিছে। য়েছ, সেইটো কৰিবৰ কাৰণে সকলোতকৈ ডাঙৰ চেলেঞ্জটো হ'ল যে ৱৰ্কিং কেপিটেল। কাৰণ আমি সৰু পোৱালি এটাক বিশেষ খাদ্য খুৱাব নালাগে, খাদ্যৰ ওপৰত আমাৰ খৰচ কম হয়। ত' আমি পোৱালি এটা মাকৰ লগত এমাহ ৰাখোঁ, তাৰপিছত ধৰক এমাহ আমি নাৰ্চাৰীত ৰাখি 15 কেজি মান কৰি পেলাই তাক আমি পোৱালি হিচাপে বিক্ৰী কৰোঁ। তথাপিও মই কওঁ যদি আপুনি পাৰে গোটেইখিনি যদি ৰাখিব নোৱাৰে এটলিষ্ট 50% ৰাখক, যিটো ফেৰ' টু ফিনিছ, মানে নিজৰ পোৱালি প্ৰডাকশ্যন কৰি নিজেই তাক বিক্ৰী কৰাটো ফেৰ' টু ফিনিছ বুলি কয়। যদি আপুনি ফেৰ' টু ফিনিছ কৰে তেতিয়াহ'লে আপুনি কম মানে 10জনী বা 15জনী বা 20জনী ব্ৰিডিং কৰি যদি আপোনাৰ ফাৰ্মখন কৰে তেতিয়াহ'লে আপুনি ফেৰ' টু ফিনিছ মডেলটো কৰক, তেতিয়াহে ছাফিচিয়েণ্ট ৰেভিনিউ জেনেৰেট কৰিব পাৰিব। যদি আপুনি পোৱালি কৰিম বুলি ভাবে তেতিয়াহ'লে কিন্তু আপুনি এটলিষ্ট মই ভাবোঁ 50জনী মিনিমাম আপোনাৰ ষ্ট্ৰেংথ হ'ব লাগে। 50জনী মাইকী গাহৰি যদি আপোনাৰ ব্ৰিডিং ফাৰ্মখনত থাকে তেতিয়াহে আপুনি যদি 50জনীৰ পৰা ছেকেণ্ড ইয়াৰত 100টা ফেৰ'ইং পাব। 100টা ফেৰ'ইঙত যদি মই এভাৰেজ 10টাকে ধৰোঁ তেতিয়াহ'লে 1000 পোৱালি পায়, বা 9টা যদি ধৰোঁ তেতিয়া 900 পোৱালি পায়। চ' 900 পোৱালিত যদি মই ধৰোঁ 6,000কে ধৰিলে 954 লাখ টকা আপুনি তেনেকৈ পাব। চ' আপুনি যদি কম্পেয়াৰ কৰে তেতিয়াহ'লে এই 54 লাখ টকা ৰেভিনিউ জেনেৰেট কৰিবলৈ আপুনি মিনিমাম 50জনী মাইকী গাহৰি ৰাখিব লাগিব। কিন্তু আপুনি হয়তো 20জনী যদি মাইকী গাহৰি ৰাখি
গোটেইখিনি ফেৰটো ফিনিছ কৰে আপুনি সেই 54 লাখ বা তাতকৈ অলপ বেছিহে ইনকাম কৰিব পাৰিব। সো এই মডেল আপুনি কোনটো মডেল এডপ্ট কৰে সেই কথাটো কিন্তু আপুনি ফাৰ্মখন ষ্টাৰ্ট কৰোঁতে ভাবি চাব লাগে। আৰু যিসকলৰ এতিয়া হাতত পইচা আছে আপোনালোকে ফেটেনিং কৰিব পাৰে। এতিয়া 100টামান পোৱালি সোমোৱাই লওক, ফেটেনিং কৰক, ট্ৰাই কৰক 30-40 কেজিলৈকে আপুনি ভাল গ্ৰোৱাৰ দানা খুৱাই ডাঙৰ কৰক। তাৰপিছত অকণমান দানাৰ কষ্টিংটো কমাবৰ কাৰণে আপুনি 50% কমাৰ্চিয়েল ফিড খুৱাওক আৰু 50% আপুনি শাক চব্জি বা আন কিবা ধান বানি পেলাই বা এনেকুৱা আৰু ৰিজেক্ট আটা আদি কৰি খুৱাব পাৰে। চ' তেনেকৈ কৰি কৰক। আপুনি এতিয়া যদি সোমোৱাই পোৱালি দুমহীয়া পোৱালি তেতিয়াহ'লে 4-5 মাহত আপোনাৰ 100 কেজি প্লাছ হৈ যাব। চ' এৰাউণ্ড ডিচেম্বৰ জানুৱাৰীত আপুনি 100 কেজি প্লাছ বিক্ৰী কৰিব পাৰিব। আৰু হয়তো এটা গাহৰিত আপুনি সেই সময়ত 25,000টো পাবই, 30,000 টকাও পাব পাৰে। যদি 100টা কৰে তেতিয়া 30 লাখ টকা। চ' যদি হাতত পইচা আছে অলপ ইনভেষ্ট কৰক, গাহৰি 100টা 200টা পোৱালি সোমোৱাই লওক, তাত মান্থলি ৱৰ্কিং কেপিটেল এটা লাগিব, 2টা মানুহ ৰাখি লওক, সিহঁতক চোৱা চিতা কৰিবলৈ আপুনি ভাল পইচা কামাব পাৰিব। এইখিনি আজি শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ। ভিডিঅ'টো কেনেকৈ পালে জনাব। ধন্যবাদ, গুড ডে।